গুড মৰ্নিং। আজি দুটা খবৰ আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এটা হ'ল যে মাকৈ, আমিতো মাকৈ যে খাওঁ, মাকৈৰ বাকলিৰ পৰা বা মাকৈৰ যিটো ৱেষ্ট হয়, কৰ্ণ ৱেষ্ট, অকল কৰ্ণ ৱেষ্ট, মাকৈৰ পৰা যিখিনি আমি খোৱাৰ পিছত যিখিনি বস্তু ৰৈ যায়, তাৰ বাকলিৰ পৰা ঠিক প্লাষ্টিকৰ দৰে, প্লাষ্টিকৰ শব্দটো ব্যৱহাৰ কৰিছে, প্লাষ্টিকৰ দৰে বেগ, আমি যিটো পলিথিন কেৰি বেগ বনাওঁ নহয়, তাক ৰিপ্লেচ কৰিবৰ কাৰণে এগৰাকী এণ্টাৰপ্ৰিনাৰ, তেওঁ য়ং এণ্টাৰপ্ৰিনাৰ মহম্মদ আজাহাৰ, হায়দৰাবাদৰ, তেওঁ এটা ধুনীয়া নিজৰ টেকন'লজি ব্যৱহাৰ কৰি পলি বেগ মানে বেগ বনাইছে, আৰু যিটোৱে প্ৰায় ইতিমধ্যে প্ৰায় 60 লাখ প্লাষ্টিক বেগক ৰিপ্লেচ কৰিছে। মানে আৰু এইটো কেনেকুৱা যে বহুত ডাঙৰ দামী বা কষ্টলি নহয়, আৰু এইটো প্ৰায় 6 মাহমানৰ ভিতৰত মাটিত পচি যায়। তো পৰিৱেশৰ কাৰণে এইটো এটা ভাল, দেখিবলৈ আমাৰ সেই সাধাৰণ প্লাষ্টিকৰ বগা বেগ মানে ঠোঙাটোৰ দৰে, কেৰি বেগটোৰ দৰে, কিন্তু ইয়াৰ এডভান্টেজটো হ'ল যে এইটো যদি মাটিত থাকে মানে মানে পৰিৱেশটোৰ একো ক্ষতি নকৰে। আমাৰ নৰ্মেলি আমি কওঁ ন, প্লাষ্টিকবিলাকে মাটি নষ্ট কৰে বা ড্ৰেইন চেইনবিলাকত জমা হয়, পানী চানীবিলাকত থাকি যিহেতু নষ্ট হৈ নাযায়, কিন্তু এই মাকৈৰ যিটো ৱেষ্ট, কৰ্ণ ৱেষ্টৰ পৰা যিটো প্ৰডাকশ্যন কৰে, তাৰ পৰা কি হয়, এই বেগটো বনাব পাৰি। আৰু এফৰ্ডেবল, সকলো সৰু ডাঙৰ দোকান চবেই ব্যৱহাৰ কৰিব পাৰিব, আৰু অতি সোনকালে হয়তো বাকী বজাৰবিলাকতো, এতিয়া হায়দৰাবাদৰ পৰা আৰম্ভ হৈছে, বাকী ঠাইতো ভাৰতবৰ্ষৰ এভেইলেবল হৈ যাব। চ' এইটো এটা ভাল খবৰ, কাৰণ এটা য়ং এণ্টাৰপ্ৰিনাৰ চাকৰি বাদ দি বিজনেছ আৰম্ভ কৰিছিলে, আৰু ইজ ভেৰি ছাকচেছফুলি 6 মিলিয়ন মানে 60 লাখ প্লাষ্টিক বেগ ইতিমধ্যে ৰিপ্লেচ কৰিছে এই কৰ্ণৰ পৰা। আকৌ আনহাতে যিহেতু মাকৈৰ খেতি কৰে, তেওঁলোকৰো দুটা ডিমাণ্ড বাঢ়ি যাব, নহয়নে? কাৰণ তেওঁলোকৰ ৱেষ্টটোৰ পৰাও প্ৰডাকশ্যন হ'ব। মাকৈৰ কথা কৈ আছোঁ যেতিয়া, আৰু এটা খবৰ মাকৈৰ লগত ৰিলেটেড, কৰ্ণৰ লগত ৰিলেটেড। আজিকালি মাকৈৰ খেতি আমাৰ অসমতো হয়, অসমতো কৰে, আগতেও কৰিছিল যদিও অৱশ্যে মহাৰাষ্ট্ৰ বা অন্যান্য ৰাজ্যত ইয়াত খেতি বেছি হয়, তো আমাৰ অসমতো আজিকালি কৰে। তো মাকৈৰ পৰাতো জানে আপোনালোকে কি, এই যে মুৰ্গীৰ হওক বা গাহৰিৰ দানা চানা প্ৰস্তুত কৰে। ইয়াৰ ইথানল, জানে আপোনালোকে আজিকালি পেট্ৰল বা ডিজেলৰ ইথানল ব্লেণ্ডিং, মানে ইথানল মিলায়। আৰু ইথানল মিলোৱা এতিয়া ক'ৰ পৰা বনাওঁ, ইথানলটো ক'ৰ পৰা বনায়, চুগাৰ কেনৰ পৰা আগতে চুগাৰ কেনৰ পৰা বনাইছিলে, কুঁহিয়াৰৰ পৰা, কিন্তু এতিয়া মাকৈৰ পৰা বনাবলৈ আৰম্ভ কৰিছে। আৰু যেতিয়া মাকৈৰ পৰা বনাবলৈ আৰম্ভ কৰিলে, তো মাকৈৰ ডিমাণ্ড বহুত বাঢ়ি গ'ল। আগতে ভাৰতে মাকৈ বেলেগ দেশত বিক্ৰী কৰিব পাৰিছিলে, কিন্তু আজিকালি ভাৰতে ইম্পৰ্ট কৰিবলগীয়া হৈছে, মানে বেলেগ দেশৰ পৰা মাকৈ আনিবলগীয়া হৈছে। চ' মাকৈ ব্যৱহাৰ কৰাৰ ফলত দুটা, যে মাকৈৰ পৰা যদি ইথানল হয়, আপোনালোকে জানে ইথানল আজিকালি পেট্ৰল বা ডিজেলত ইথানল ব্যৱহাৰ কৰিলে তাৰ পৰা আমাৰ যিটো ধোঁৱা বা কাৰ্বন ইমিশ্যন কম হয়, তো গতিকে পৰিৱেশৰ কাৰণে এইটো ভাল খবৰ। আনহাতে যিসকলে মাকৈৰ খেতি কৰিছে বা খেতিয়কসকলৰ কাৰণে মাকৈৰ দাম বাঢ়ি গৈছে। এই এনেকুৱা যিটো ডিমাণ্ড আহিছে ইথানলৰ কাৰণে, মাকৈৰ দামবিলাক বজাৰত বাঢ়ি গৈছে, আৰু মাকৈৰ দাম বজাৰত বাঢ়ি যোৱা মানে খেতিয়কে মাকৈৰ দাম বেছি পাবলৈ আৰম্ভ কৰিছে। গতিকে মাকৈৰ খেতি কাৰণে, মাকৈৰ খেতি কৰা মানুহ বা মাকৈ খেতিয়কৰ কাৰণে ই এটা ভাল খবৰ, আৰু আনন্দৰ বাবে পৰিৱেশৰ কাৰণে এটা বহুত ভাল খবৰ। আমি হয়তো এটা সময়ত পৰিৱেশ প্ৰদূষণৰ পৰা ই আমাক এটা সময়ত সকাহ দিব। থেংক ইউ।